মহাভাৰতত বিজয়ৰ পাছত ভগৱান শ্ৰীকৃষ্ণই কেনেদৰে ভংগ কৰিছিল অৰ্জুনৰ অহংকাৰ। ৰথৰ পৰা নামি অহাৰ পাছত কি ঘটিছিল জানেনে? নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। অহংকাৰ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। কাৰোবাৰ যদি অহংকাৰ আছে তেন্তে তেওঁ সকলোকে নিজতকৈ কম বুলি ভাবিবলৈ আৰম্ভ কৰে। যিকোনো ভাল, বেয়া, গুণী আৰু দুষ্ট ব্যক্তিৰ অহংকাৰ থাকিব পাৰে। মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকলে কৌৰৱৰ ওপৰত জয়লাভ কৰি অৰ্জুনো হৈ পৰিছিল অহংকাৰী। তেতিয়া শ্ৰীকৃষ্ণই কেনেকৈ অহংকাৰ ভংগ কৰিছিল জানেনে? এই সন্দৰ্ভতে আজি আমি আগবঢ়াবলৈ লৈছোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। আচলতে মহাভাৰতৰ যুদ্ধ আছিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ যুদ্ধ। কৰ্ণৰ দৰে মহাপুৰুষ, দুৰ্যোধনৰ দৰে মহাবলী আৰু কৌৰৱৰ সৈন্যবাহিনীক পৰাস্ত কৰি অৰ্জুনে বিজয়ী হোৱাত অনুভৱ কৰিছিল যে তেওঁৰ মহাশক্তি আছে, তেওঁৰ কাঁড়ত আছে বিশেষ শক্তি। এই সকলোবোৰ মনত লৈ অৰ্জুনে যুদ্ধক্ষেত্ৰৰ পৰা উভতি আহিছিল আৰু হৈ পৰিছিল অহংকাৰী। শিবিৰৰ শেষত উপস্থিত হৈ অৰ্জুনৰ ৰথী শ্ৰীকৃষ্ণই কৈছিল যে পাৰ্থ, ৰথৰ পৰা আপুনি নামি যাওক। তেতিয়া অৰ্জুনে কৈছিল যে মাধৱ, তুমিয়েই ৰথী, তুমি প্ৰথমে নামিব লাগে। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে নাই বন্ধু, আপুনি প্ৰথমে নামি যাওক। বিবাদ বাঢ়ি অহাৰ লগে লগে ধৰ্মৰাজ যুধিষ্ঠিৰে ক'লে যে অৰ্জুন, যদি দ্বাৰকাৰ অধিপতিয়ে কিবা এটা কৈছে তেন্তে তাত নিশ্চয় কিবা এটা ইংগিত আছে। আৰু ইয়াৰ পাছতে অৰ্জুনে একো বুজি নাপালে, তথাপিও উদাসীনতাৰে তেওঁ ৰথৰ পৰা নামি গৈছিল। ইয়াৰ পাছত সকলো যাবলৈ আৰম্ভ কৰিলে। লগে লগে কৃষ্ণ ৰথৰ পৰা নামি আহিল। তাৰ পাছতেই ৰথত তীব্ৰ বিস্ফোৰণ ঘটি ৰথখন সৰু সৰু টুকুৰাত বিভক্ত হৈ পৰিল। অহংকাৰে পৰিপূৰ্ণ অৰ্জুনে তেতিয়া পিছলৈ ঘূৰি চাইছিল আৰু ঘূৰি চোৱাত দেখিছিল যে তেতিয়া ৰথখন জ্বলি আছিল। তেতিয়াই তেওঁ বন্ধু শ্ৰীকৃষ্ণই কিয় ৰথৰ পৰা নামি যাবলৈ কৈছিল সেয়া বুজি পালে, কিন্তু বিস্ফোৰণৰ কাৰণ অৰ্জুনে বুজিব নোৱাৰিলে। তেতিয়া বিনম্ৰ ইংগিতেৰে অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে যে প্ৰভু, এই লীলা কি? শ্ৰীকৃষ্ণই হাঁহি এটা মাৰি উত্তৰ দিলে যে পাৰ্থ, যুদ্ধৰ সময়ত ৰথত বহু ধৰণৰ ঐশ্বৰিক শক্তি ব্যৱহাৰ কৰা হৈছিল। আপোনাৰ ওপৰত যিবোৰ মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেইবোৰৰ প্ৰভাৱ এতিয়াও এই ৰথখনৰ ওপৰতে আছে। কিন্তু সেই মাৰাত্মক শক্তিবোৰ কেৱল মই সেই ৰথত উঠি থকাৰ বাবেহে কাম কৰা নাছিল। তোমাৰ আগত মই যদি এই ৰথৰ পৰা নামিলোহেঁতেন তেন্তে যুদ্ধত জয়ী হৈও তুমি জীয়াই থাকিব নোৱাৰিলাহেঁতেন। তেতিয়াই অৰ্জুনে উপলব্ধি কৰিলে যে পৃথিৱীৰ সৰ্ববৃহৎ বিজয়, যাক তেওঁ নিজৰ কৃতিত্ব বুলি গণ্য কৰে, সেয়া কেৱল তেওঁৰ কৃতিত্বই নহয়, ঈশ্বৰৰ সদৃশ্যাৰ এক অংশহে আছিল মাথো, যাক মধুসূদন, মনমোহন, বাসুদেৱ বুলি কোৱা হয়। আৰু এনেদৰেই ভংগ হৈছিল অৰ্জুনৰ অহংকাৰ। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে আমি এনেদৰে আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ কিছুমান কাহিনী লৈ আহোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰীত। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো এনেদৰে আধ্যাত্মিকভাৱেৰে জীপাল কৰি তোলক।